আজি মাহৰ দালিৰ সৈতে খাহীৰ মাংস বনাম। সকলোৱে শেষলৈকে চাই থাকিব। ইয়াত লৈছোঁ খাহীৰ মাংস, এইটো বিলাহী, এইটো আলুটো কাটি লৈছোঁ মই, এইটো পিঁয়াজ আৰু কেপচিকাম, এইটো আদা নহৰু পেষ্ট আৰু এইটো খাহীৰ চৰ্বিখিনি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহীটোত অলপ তেল দি লৈছোঁ। এতিয়া মই আলুখিনি ভাজি ল'ম, ভালদৰে ৰঙাকৈ ভাজি ল'ম। ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই কাটি থোৱা কেপচিকামখিনি ফ্ৰাই কৰি ল'ম। এতিয়া কেপচিকামখিনি ভাজা হৈ গ'ল। এতিয়া ভিডিঅ'টো আৰম্ভ হ'ব। এতিয়া মই দিছোঁ শুকান জলকীয়া, ফোৰণ, এইটো দি লৈছোঁ। তাৰপাছত পিঁয়াজটো মই দি দিম একেলগে। পেষ্টখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াত দি দিম। আদা ৰহুনটো ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই শুকান জ্বলাৰ গুড়ি অলপ ইয়াত দি দিম, যাতে কালাৰটো ভাল হয়। এতিয়া মই ইয়াত মাংসখিনি ইয়াত দি দিম, দি পেলাই ভালদৰে চাই থাকিম। বিলাহীটো ইয়াত দি দিম। সোৱাদ অনুযায়ী অলপ নিমখ দি ল'ম ইয়াত। দি পেলাই ভালদৰে ভাজিম, যাতে মাংসৰ পানীটো যাতে নাইকিয়া হৈ যায়। হালধিৰ গুড়ি অলপ আৰু জিৰা ধনিয়াৰ গুড়ি অলপ ইয়াত দি ল'ম। আগতে তিয়াই থোৱা মাহৰ দালিখিনি ইয়াত মই দি লৈছোঁ। এতিয়া মই ভাজি থোৱা আলুখিনি ইয়াত দি লৈছোঁ। তাৰপাছত ভাজি থোৱা কেপচিকামখিনি ইয়াত একেলগে মই দি দিছোঁ। এতিয়া মই কম পৰিমাণে অলপ ইয়াত পানী দি ল'ম, যাতে মছলাটো জ্বলি নাযায়। এতিয়া মই খাহীৰ চৰ্বিখিনি ইয়াত দি ল'ম। যিহেতু মাহৰ দালিটো সিজাত বৰ অসুবিধা হয়, সেইকাৰণে মই প্ৰেছাৰ কুকাৰতে দি ল'ম। এতিয়া মই কুকাৰত মাংসখিনি দি দিম। যিহেতু
মাহৰ দালি বহুত টাইম লাগে, সেইকাৰণে মই কুকাৰতে দি লওঁ, এতিয়া কম বেছি টাইম নালাগে। এতিয়া মই পানী অলপ দি ল'ম ইয়াত, দি পেলাই ঢাকনি এখন মাৰি দিম। মই কিন্তু 6টা হুইচেল দি লৈছো কুকাৰত, আপোনালোকে দি ল'ব চাই পেলাই। 6টা 7টা লাগিবই, তাৰমানে মাটি মাহৰ দালিটো সোনকালে নিসিজে, সেইকাৰণে 6টা 7টা হুইচেল দি ল'ব। এতিয়া মই মিট মছলাৰ গুড়ি অলপ আৰু গৰম মছলা দি দিম, আৰু লাষ্টত মই কচুৰি মেথি ইয়াত দি দিম, যাতে সোৱাদটো ভাল হয়। আৰু বিৰাট ভাল হয় কিন্তু এই মাটি মাহেদি বনালে, কালাৰটো চাওকচোন কি ধুনীয়া হৈছে, বিৰাট সোৱাদ লাগে তাৰমানে। এয়া আমাৰ হৈ গ'ল মাটি মাহৰ সৈতে খাহীৰ মাংসৰ ব্যঞ্জন।